মই বৰ্তমান উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ দিখৌমুখৰ সেই ৰূপহীমুখ নামৰ ঠাইডোখৰত আৰু প্ৰতি বছৰে ৰূপহীমুখত যি বানৰ যি তাণ্ডৱৰ সৃষ্টি হয় আৰু তেনেকুৱা সময়ত মানুহৰ নানা ধৰণৰ দুৰ্যোগৰ বা সমস্যাৰ সৃষ্টি হয় কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত এক বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব তেওঁলোকে জৰিয়তে আৰু পশু চিকিৎসা বিভাগৰ সহযোগত এইবাৰ যি পশুসকলক মানে টীকাকৰণৰ ব্যৱস্থা কৰিছে ই এক উল্লেখনীয় পদক্ষেপ বুলি ক'ব লাগিব যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত এনেদৰে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে এনেধৰণে এই গাঁৱে গাঁৱে গৈ এনেকুৱা ধৰণৰ টীকাকৰণৰ ব্যৱস্থা কৰিছে লগতে যিহেতু বাৰিষাও সমাগত এনেকুৱা সময়ত তেওঁলোকৰ এক বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব যিহেতু ৰূপহীমুখীয়া ৰাইজে এনেধৰণেই এই গৰু বা জীৱ জন্তু পোহপালন কৰি আৰু কুমাৰ শিল্পৰ লগতো তেওঁলোক জড়িত হৈ আছে এনেকুৱা ধৰণেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কিন্তু বিভিন্ন ধৰণৰ বিভাগীয় কৰ্তৃপক্ষ বা পঞ্চায়ত নিৰ্বাচন সমাগত বা যেতিয়া বিভিন্ন ধৰণৰ দুৰ্যোগৰ সন্মুখীন হয় তেওঁলোকে তেনেকুৱা সময়তো কিন্তু আশাৰে বাট চাই ল'বলগীয়া হয় জনপ্ৰতিনিধিৰ বাবে কিন্তু তেনেকুৱা সময়ত এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এক বৃহৎ পদক্ষেপ বুলি ক'ব লাগিব তেওঁলোকে এনেদৰেই গাঁৱৰ ৰাইজৰ মাজত সোমাই পৰিছে আৰু যিসকলৰ খেতিয়ক ৰাইজ আছে যিসকলে পশুপালন কৰি আছে যিসকলে কুমাৰ শিল্পৰ লগত জড়িত হৈ আছে তেওঁলোকৰ লগত এনেদৰেই সহায় সহযোগিতা আগবঢ়াইছে আৰু ভাৱৰ আদান প্ৰদান কৰিছে সমূহ SMN ইণ্ডিয়া নিউজৰ হৈ মই ধ্ৰুৱজ্যোতি বৰা শিৱসাগৰৰ পৰা